25 ডিসেম্বৰত সন্ধানহীন হ'ল 26 ডিসেম্বৰৰ পৰা সন্ধান বিচাৰি চলিল প্ৰতিবাদ আৰু অৱশেষত 29 ডিসেম্বৰৰ ৰাতিপুৱা পিকনিকস্থলীৰ নাতিৰিৰত থকা এটা পুখুৰীত উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰ নাথ নামৰ 21 বছৰীয়া যুৱকজনৰ নিথৰ দেহ আৰু তাৰ পিছতো ৰঙিয়া সদৰ থানা ঘেৰাও কৰি ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবীত চলিল প্ৰতিবাদ আৰু অৱশেষত ৰাইজৰ প্ৰতিবাদত হেও মানি ৰঙিয়া আৰক্ষীয়ে পুনৰ কালি পশ্চিমবংগৰ পৰা 4 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান আটাইবোৰ আছে চাংচাৰী থানাত ইমানখিনিলৈ ঠিকেই থাকিল কিন্তু এতিয়া সকলোৰে মনত প্ৰশ্ন হৈছে আইনৰ সুৰুঙাৰে অভিযুক্তসকল হাৰি যাব নেকি কাৰণ তেওঁলোকৰ ওপৰত আছে ৰজাঘৰীয়াৰ আশীৰ্বাদ কি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা কি সাংসদ দিলীপ শইকীয়া আনটো ক'ব নালাগে মই যি স্থানত উপস্থিত আছো এই বৰদল পূৰ্বতে আছিল কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কিন্তু এই ঘটনাৰ 6টা দিন উকলি গ'ল আজিলৈকে পূৰ্বৰ বিধায়ক দিগন্ত কলিতাই কিন্তু এবাৰলৈও ইয়াত দেখা নিদিলে নিয়ম মাফিক আজি ৰাতিপুৱাৰ ভাগত স্থানীয় বিধায়ক বৰ্তমানৰ ভৱেশ কলিতাই আহি পৰিয়ালটোক সান্তনা দিব বিচাৰিলে সাংসদ দিলীপ শইকীয়াৰো এই মুহূৰ্তলৈকে দেখা দেখি নাই আসলতে বিজেপিৰ পালিনেতা হোৱা বাবে হিমাংশু সহিতে আটকাধীন 6 অপৰাধী বা অভিযুক্ত হাৰি যাব নেকি এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে পিকনিকস্থলীৰ পৰা ভাইৰেল হোৱা ফটোখনত থকা মতে এতিয়াও 3 অভিযুক্ত আছে মুকলি আকাশৰ তলত তাৰ বিপৰীতে আৰক্ষীৰ হাতত থকা সেই 11 জনীয়া অভিযুক্তৰ তালিকাখনৰ বাকিসমূহ ক'ত আছে ৰঙিয়া আৰক্ষীয়ে গম পায়নে এই সকলো প্ৰশ্ন এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে আৰু সকলোৱে এতিয়া বিচাৰিছে যে ধৰ্মেন্দ্ৰ নাথৰ যি হত্যাকাণ্ড হ'ল সেই হত্যাকাণ্ডৰ উচিত তদন্ত হ'ব লাগে দুখীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে পৰিৱেশটো দেখুৱাইছো সহযোগী সঞ্জয় দেখুৱাইছে দুৰ্ভগীয়া ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহ এয়া পিতৃ দিন হাজিৰা কৰা আৰু পিতৃ যিখন ভাৰ সেই ভাৰ কান্ধৰ ভাৰখন এক প্ৰকাৰ কাঢ়ি লৈছিল ধৰ্মেন্দ্ৰ নাথে আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়ে ধৰ্মেন্দ্ৰ নাথে লোকৰ গ্ৰিলৰ দোকানত বনুৱা হিচাপে কাম কৰি পৰিয়ালটোক পোহপাল দিছিল সমনীয়াৰ সৈতে পিকনিক খাবলৈ গৈছিল 25 ডিসেম্বৰত আৰু পিকনিকস্থলীতে বাইক ধৰ্মেন্দ্ৰৰ বাইকৰে হোৱা এটা যি দুৰ্ঘটনা সামান্য দুৰ্ঘটনা হিমাংশু কাকতিৰে সৈতে হৈছিল আৰু সেই দুৰ্ঘটনাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল আৰু তাৰ পিছত নিখোজ হৈ আছিল ধৰ্মেন্দ্ৰ নাথ আৰু অৱশেষত ৰহস্যজনকভাৱে 29 ডিসেম্বৰত উদ্ধাৰ হৈছিল ধৰ্মেন্দ্ৰ নাথৰ নিথৰ দেহ মই পৰিয়ালৰ লোকৰ সৈতে এই মুহূৰ্তত কথা পতাটো সম্ভৱ নহব পিতৃও শোকত ভাঙি পৰিছে মাতৃ বৰ্তমানো অসুস্থ হৈ বিছনাত আছে মই সম্পৰ্কীয় বাইক গৰাকী আছে মই তেখেতৰ ওচৰলৈ আহিছো কি বিচাৰে বাইদেউ এতিয়া এতিয়া আমি কি বিচাৰিম ইমান দিনেতো আপোনালোকৰ জৰিয়তে সকলোৱে গমেই পাই আছে কি হৈ আছে কি হোৱা নাই এতিয়া এইটোৱে বিচাৰো যিকেইজনক ধৰা নাই সেইকেইজনক অতি সোনকালে কাৰায়ত্ব কৰিব লাগে আৰু গোটেইকেইজনকে একেলগে মানে যাৱজ্জীৱন জেল ফাঁচি যিমান মানে দৃষ্টান্ত যিমান শাস্তি আছে গোটেইখিনি দিব লাগে সিহঁতে সাৰি নাযায় আইনৰ সুৰুঙা দি যাতে সিহঁতে সাৰি যাব নোৱাৰে সেইটো কাৰণে আপোনালোকে আমাক সহায় কৰিব লাগিব গোটেই ৰাইজ সেইটোৱে মানে দাবী কৰি আছে যাতে সিহঁতে সাৰি নাযায় ওপৰ মহলৰ হাত হওক যি নহওক ৰাজনৈতিকভাৱে সিহঁতক যদি সহায়ো কৰে যাতে কোনো ফালৰ পৰা সিহঁতে সাৰি নাযায় সেইটো মানে লক্ষ্য ৰাখিব লাগিব এতিয়া কৰায়ত্ব হোৱাকেইজন আৰু নোহোৱাকেইজনকো সোনকালে কৰায়ত্ব কৰিব লাগে পূৰ্বৰ পৰাই কিন্তু ৰঙিয়া থানাই যিখিনি হেমাহি কৰিছে যদি তেখেতসকলে গাফিলতি নকৰিলেহেঁতেন হয়তো জীৱনতে ধৰ্মেন্দ্ৰ নাথক উদ্ধাৰ কৰিব পৰা গ'ল সিদিনা ৰাতি ল'ৰাটোক উদ্ধাৰ কৰিব পৰা গ'ল হয় যদি সিদিনা ৰাতি আজাৰখন আমাৰ ল'লে হয় ৰঙিয়া আৰক্ষীয়ে যদি আজাৰখন আমাৰ সময়মতে ল'লে হয় তেতিয়াহ'লে হয়তো ল'ৰাটোক আমি জীৱিত অৱস্থাত ঘূৰাই পালোহেঁতেন এতিয়া ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক শাস্তিমূলকভাৱে বদলি কৰা বুলি এখন নাটক ৰচিছে এইখিনিক লৈ সন্তুষ্ট নহয় বদলি কৰিলেনো কি হ'ব আমাৰ লগত হোৱাটো হৈ গ'ল বেলেগ এজন অচি আহিব কি সেইটোত আমাৰ কি লাভ হ'ব অচিজনক বদলি কৰাৰ লগে লগে আমাৰ কিবা লাভ হ'ব জানো যিখিনি তেওঁ কৰিব লগা আছে কৰি থৈয়ে গ'ল অলৰেডি সিদিনাখনত যদি এজাৰখন আমাৰ লৈ লয় হয়তো আমি ল'ৰাটোক আজি আমাৰ মাজত আমাৰ সুস্থ শৰীৰে থাকে সি কিন্তু নোলোৱাৰ কাৰণে আজি মৃত অৱস্থাত আমাৰ পোৱা গ'ল
এতিয়া বদলি কৰা নাটক কৰি কিবা কৰি আমাক কি দেখাব বিচাৰিছে আমি সেইটোও বুজি পোৱা নাই বদলি কৰি কিনে কি মানে আমাক বুজাব আৰু প্ৰশাসনে সেইটো আমি বুজি পোৱা নাই সেইটো আমি বিচৰাও নাই বদলি কৰা নকৰা ক'লে আমাৰ একো কথা নাই আমাৰ এতিয়া এটাই কথা দুখী শাস্তি পাব লাগে যিকেইজন কৰায়ত্ব হৈ আছে আৰু নোহোৱাকেইজন অতি সোনকালে আমি আজি আমাৰ ভাইটিক প্ৰথম কৰি আছে মৃতদেহ আমি ঘৰত নানো থানালৈ লৈ যাম তাৰ পৰা ৰাইজে আমাৰ যি বিচাৰ কৰে আমি ঘৰৰ মানুহ সিহঁতৰ লগত আছো ৰাইজৰ লগত আছো আমি নিজেও একেটা দিন গোটেইকেইটা দিনতে ৰাইজ আমাৰ লগত আছে গতিকে আজিও মৃতদেহ সৎকাৰ কৰা নকৰাক লৈ ৰাইজে যি আমাক মানে দিয়ে আমি তাতে আছো ৰাইজে যদি কয় থানাত ৰাখিম যদি কয় হিমাক জগতী ঘৰত জ্বলাম আমি ঘৰতে জ্বলাম মানে আমি ঘৰৰ মানুহখিনি আমি ৰাইজৰ লগত আছো ৰাইজে আমাক যি কয় আমি তাকে কৰিম নিশ্চয়কৈ মৃতদেহ আহি পোৱাৰ পিছত পৰিৱেশ যে আৰু কিছু উত্তপ্ত নহ'ব তাৰো কোনো নিশ্চয়তা নাই মই আন এগৰাকী যুৱক আছে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিম কৰায়ত্ব হ'ল মৃতদেহ উদ্ধাৰ হ'ল দোষীক কৰায়ত্ব কৰা বুলি এখন নাটক ৰচিছে আত্মসমৰ্পণ নে কৰায়ত্ব কৰা হ'ল সেয়া ৰহস্যৰ আৱৰ্তত হৈ থাকিল পশ্চিমবংগ পালেগৈ অপৰাধীয়ে এতিয়া কথাটো হ'ল আইনৰ সুৰুঙাৰে বাচি যাব নেকি অপৰাধীকেইজন বা গ্ৰেপ্তাৰ হ'বলগীয়া বাকীসকল যি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'বনে তাতোকৈ ডাঙৰ কথা অচিগৰাকীক বদলি কৰিয়ে দায়িত্ব সামৰিব বিচাৰিছে নেকি নে অচিগৰাকীকো বলিৰ পঠা সজোৱা হ'ল চাওক যোৱা 25 তাৰিখৰ বনভোজস্থলীৰ এক কাজিয়া আৰু সেই কাজিয়াৰ পাছত 26 তাৰিখৰ পৰা এই নিখোজ হৈ থকা হিমাংশু নাথৰ মুক্তিৰ দাবীত ৰঙিয়া থানাত আমাৰ ৰাইজৰ অৱস্থান আৰু সেই 25 তাৰিখৰ সন্ধিয়াৰ পৰা যি ৰাজনৈতিক শক্তিৰ যি আশীৰ্বাদ সেই আশীৰ্বাদেৰে মহিমান্বিত হৈ তেওঁলোকে যি ধৰণে আত্মগোপন কৰিব লাগে বা গোটেই গোচৰটো যি প্ৰক্ৰিয়ালৈকে লৈ যাব লাগে তেওঁলোকে লৈ গ'ল আৰু আহি যোৱাকালি আমি ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু তাৰ লগে লগে হিমাংশু কাকতিৰ সৈতে প্ৰায় 6 গৰাকী ব্যক্তিক যোৱা ৰাতিলৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে আৰু এতিয়া আমাৰ ৰাইজৰ এটাই কথা যে যিমানখিনি তেওঁলোকে ৰাজনৈতিক আশীৰ্বাদ পাব লগা আছিল তেওঁলোকে পালে এতিয়া আমাৰ অনুৰোধ যে আৰু যাতে তেওঁলোক সেই ৰাজনৈতিক আশীৰ্বাদ যাতে ৰাজনৈতিক দলৰ বা বিশেষ ৰাজনৈতিক নেতাসকলৰ আশীৰ্বাদৰ হাতখন যাতে তেওঁলোকৰ ওপৰত নাথাকে আমাৰ সেইটো অনুৰোধ তাৰ লগে লগে এইটো আহ্বান যে যিসকল দোষী ইতিমধ্যে চিনাক্ত কৰি প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ ওপৰত আমি এইটোৱে বিচাৰোঁ যে এই গোটেই বিষয়টো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ হওক নাইবা CBIৰ জৰিয়তে বিচাৰ হওক নাইবা CIDৰ জৰিয়তে বিচাৰ হওক এই ঘটনা যাতে পুনৰাই ৰঙিয়া বা অসমত প্ৰবৃত্তি নহয় পুনৰ যাতে নঘটে তাৰ কাৰণে আমি এই গোটেই বিষয়টোক লৈ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ আৰু তাৰ লগে লগে আপুনি উল্লেখ কৰিছে যে এই গোটেই ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালটো আছিল একমাত্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ আহিলা ধৰ্মেন্দ্ৰ নাথৰ পিতৃও বৰ্তমান সময়ত সৰু সুৰাকৈ মাজে মাজে দিন হাজিৰা কৰে ধৰ্মেন্দ্ৰ নাথৰ মৃত্যুৰ পাছত এই পৰিয়ালটো কিদৰে চলিব সেই কথাখিনি কিন্তু আজি ৰাইজৰ মাজত প্ৰশ্ন হৈছে আমাৰ প্ৰশ্ন হৈছে গতিকে আমি আহ্বান জনাইছোঁ এই ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে আৰু এই পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে কিদৰে সংস্থাপন কৰে ৰজাঘৰীয়াই সেইটো ৰজাঘৰীয়াই গম পাব যিহেতু এই হত্যাকাৰী গোটেইকেইগৰাকী আজিলৈকে ৰাজনৈতিকভাৱে সুৰক্ষা পালে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰিৱৰ্তে আমি এইটোৱে আহ্বান জনাইছোঁ ৰজাঘৰীয়াই এই পৰিয়ালটোক সুৰক্ষা দিয়ক ৰজাঘৰীয়াই এই পৰিয়ালটোক কিদৰে সুৰক্ষা দিয়ে তেওঁলোকৰ মূৰৰ ওপৰত থকা আশীৰ্বাদৰ হাতখন এতিয়া আনি এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত এই তেওঁলোকৰ ৰজাঘৰীয়াৰ আশীৰ্বাদৰ হাতখন দিয়ক আৰু তাৰ লগে লগে আমি আহ্বান জনাইছোঁ যে এই স্থানীয় বিধায়ক আমাৰ পূৰ্বৰ দিগন্ত কলিতা বৰ্তমানৰ ভৱেশ কলিতা বা এই আপুনি যদি ক'ব যায় মংগলদৈ লোকসভাৰ মাননীয় সাংসদ দিলীপ শইকীয়া আমি দেখা পাইছোঁ বিভিন্ন সংবাদ মাধ্যমত তেওঁলোকৰ যিবিলাক ছ'চিয়েল হেণ্ডেলিং আছে ফেচবুক হওক টুইটাৰ হওক তেওঁলোকৰ ফটোবোৰ আমি দেখা পাইছোঁ যে সাংসদ দিলীপ শইকীয়াৰ লগত অতি ঘনিষ্ঠ সম্পৰ্ক কিন্তু অতি আচৰিতভাৱে এই বিষয়টোক লৈ দিলীপ শইকীয়াই কিন্তু কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই আজিৰ পৰা এবছৰ আপোনাৰ 6 মাহ 7 মাহ আগত বা 8 মাহ আগত হৈ যোৱা নিৰ্বাচনত এই অঞ্চলত কিন্তু দিলীপ শইকীয়াই দিনে নিশাই ঘূৰি ফুৰিছিল কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে যেতিয়াই আমাৰ বিপদ আহে তেতিয়াই কিন্তু তেওঁলোকৰ কোনো ধৰণৰ খা খবৰ আমি নাপাওঁ দিলীপ শইকীয়া ক'ত আছে ক'ত নাই সেই খবৰ আমি পোৱা নাই গতিকে আমাৰ আহ্বান যে দিলীপ শইকীয়াও তেওঁৰ মৌনতা ভংগ কৰক তেওঁৰ লগত থকা যিসকল সদস্য সেই সদস্যসকলক যি অভিযুক্ত হৈছে যি হত্যাৰ দৰে এক অভিযুক্ত হৈছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে তেওঁ এই পৰিয়ালটোৰ ওপৰত তেওঁৰ আশীৰ্বাদৰ হাতখন দিয়ক তেতিয়াহ'লে এই পৰিয়ালটো নিশ্চিতভাৱে এটা শান্তিৰ জীৱন যাপন পাৰ কৰিব পাৰিব নিশ্চয়কৈ আৰু এনেধৰণে এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে আৰু সকলোৱে বিচাৰিছে যে দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাওক দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক আৰু যি আচলতে পৰিয়াল বুলিবলৈ পিতৃ মাতৃ আৰু কণমানি ভগ্নীজনী সেই ভগ্নীজনীকে ধৰি এই 3জনীয়া পৰিয়ালটোক যাতে উচিত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে সেয়াও এতিয়া ৰাইজে দাবী উত্থাপন কৰিছে